আগতে বিহু বুলিলে পাগল বুলি ভুৱন খুৰাৰ মুখত শুনিছিলোঁ। এনেকৈ যদি সি সদায় আহি থাকে ৰিহাৰ্চেল বাদ দে আৰু। মই পখিলাকে বিয়া কৰাম। মই সদায় এনেকৈ অকলে অকলে কাম কৰি থাকিব নোৱাৰোঁ নহয়। ছোৱালী এজনী চাওঁ, বিয়াখন পাত আকৌ। ড্ৰাইভাৰ এটালৈ ঘপকে কোনে ছোৱালী বিয়া দিবও মা? তই তাৰমানে কি গাড়ী মালিক হবি? আইতাক দিয়াচোন। আইতা কিয়? আইতাকে কম। আইতা তোৰ লগত কথা পাতে বোলে। কোন ন? মনোজ বৰ্তাৰ ল'ৰাজন যে বাহিৰত পঢ়ি আছিল যে, আগতে ঢোল বজাইছিলোঁ। ল দে। হেল্ল'। আইতা নমস্কাৰ। নমস্কাৰ। মই তোমাক ধৰিব পৰা নাই। মই মনোজ দত্ত পুতেক, ইঞ্জিনিয়াৰ আছিলোঁ যে। চিনি পাইছোঁ। কোৱাচোন। বিহুৰ দিনা বিহু খাবলৈ মা দেউতা যাম বুলি ভাবিছে। বিহুৰ দিনা মানে পৰহিলৈ? হয়। কিয় মানে কিয় আহিবা? মই বিহু আয়োজন একো কৰাই নাই নহয়। অকলশৰীয়া মানুহ। আপোনাৰ হাতেৰে দুপৰীয়া ভাত সাজ খাম বুলি ভাবিছিলোঁ। দেহাও পৰি আহিছে দিয়াচোন। নাই একো কৰিব নালাগে আইতা, আমি লৈ যাম। একেলগে আপোনাৰ হাতেৰে দুপৰীয়া এসাঁজ খাম। আমাৰে সৌভাগ্য হ'ব দিয়া। ইমান ডাঙৰ মানুহ, বিহু খাবলৈ আহিবা আমাৰ ঘৰত। আহিবা। থেংক ইউ আইতা। ৰাখোঁ আইতা। হয়। বিহু খাবলৈ আহিব? তই কি চাই আছ? চাউল তিয়া, পিঠা বনাব লাগিব। ইমান উৎপাত কৰিবলৈ তোৰ আকৌ কি হ'ল আইতা? আৰু এনেকৈ আলহী নিজে উপজাচি আহিম বুলি কয় জানো? কিছুমান ক্ষেত্ৰত কয়। কি ক্ষেত্ৰতনো? বিয়াৰ বাবে ছোৱালী চাবলৈ অহাৰ ক্ষেত্ৰত। কি কলি ভুৱন? ই তাৰ মানে পখিলাক চাবলৈ আহিব? মই কামবোৰ কেনেকৈ কৰোঁ? ঐ ঢেঁকীশাললৈ আহাচোন, অলপমান চাফা কৰি লওঁ। কড়াইখিনিকে খুন্দি পেলাওঁ। উৰুকালে আৰু নথওঁ। ঐ আহ। ভাগ্য ভাল তোৰ, ইমান ধনী মানুহৰ ঘৰৰ সম্পৰ্ক আহিছে। এইখন বিয়া কিন্তু যিকোনো প্ৰকাৰে হ'বই লাগিব। বল ভিতৰলৈ বল। পানী এগিলাচ দিয়াহে বৰ গৰম পৰিছে। লোক এই তিল পিঠাৰ পেকেট দুটাহে আনিলে যে। দুটাই নহ'ব নেকি? 20টা পিঠাৰে কি হ'ব? লাড্ডু দেখোন 5টাহে আনিছে। 10টা পেকেট আনিব কোৱা নাছিলো? বহুত ভিৰ বজাৰত, যি পাইছো তাকে লৈ আহিছো। পিছত আকৌ আনিম দিয়া। কাইলৈ বিহুটো চলাই দিয়া। মা, আজিকালি আমাৰ ঘৰত নিজে পিঠালাও নবনায় নেকি? কোনে ইমান কষ্ট কৰে? দোকানত দেখোন আজিকালি কিনিব পায়েই। এনেকৈ জাতি ৰক্ষাৰ কথা কৈ কি হ'ব? তই কি ক'লি? নাই এনেই কিবা এটা। দেউতা, তোমাক কথা এটা ক'বলগীয়া আছিল। ক। কাইলৈ দুপৰীয়া আমি পখিলা ঘৰত বিহুৰ জলপান খামগৈ। কি বলিয়া হৈছ নেকি তই? বিহুত হ'বলগীয়া মৃত্যু ঘৰলৈ গ'লে বলিয়ালি হয় নেকি? তেনেকৈ নোকোৱা নেমেলাকৈ গ'লে বলিয়া বুলিয়ে ক'ব। তাতে সিহঁতৰ ঘৰৰ অৱস্থাও ভাল নহয়। মই কালি ফোন কৰি ক'লো যাম বুলি। আইতাকে মাতিছে, ভালহে পাইছে। ফোন কৰিলি? নাম্বাৰ ক'ত পালি? তোমালোকক দায়িত্ব দি লাভ নহ'ব বুলি জানি নিজে কালেক্ট কৰিলোঁ। আইতাকৰ কথাত মোলৈ বিয়া দিয়াত আপত্তি নাই যেন লাগিছে।
বিয়াৰ কথা পাতিবলৈ যাওঁ বুলি কলিয়েই মানে চিধাকৈ কোৱা নাই তোমালোকক লগত লৈ বিহু খাবলৈ যাম বুলি কৈছো এতিয়াও ভাবিছা ধন সম্পৰ্ক সমানে সমানে কৰিব লাগে সেইখন ঘৰৰ পৰা ছোৱালী আনিলে লগৰ কাকো তালৈ লৈ যাব নোৱাৰিবি তই লাজ পাবি মা বিয়া মইহে কৰাম পখিলালৈ মই বিয়া হৈ নাযাওঁ নহয় সিহঁতৰ ঘৰখন আমাক কিয় লাগে পখিলাই বিয়া হৈ ইয়াত থাকিব তথাপি এষাৰ কথা আছে সমানে সমানে কৰিবি কাজ হাৰিলে জিকিলে নাই লাজ কৈ যা এই এতিয়াই কিয় বিয়া দিব ওলাইছ তই কেতিয়া দিবি ছোৱালী কুৰিতে বুঢ়ী বুলি নাজানো নেকি নহয় ল'ৰাটো অলপ ডাঙৰ সিমানো ডাঙৰ নহয় দে তই দেখিছ নেকি বা মাতটোৱে শুনিছ তাৰ মাতটোতে গম পাই নহয় তাৰ কিমান বয়স হৈছে দে মই বিয়া চিয়া নহওঁ মই তোৰ লগতে থাকিম মই মৰিলে কি কৰিবি মই মৰি থাকিম একেবাৰে চৰতে নহয় ঠিক হৈ যাবি তাইও মৰিব যায় ঢেকি দে পিঠা বনাবলৈ আছেই লাড়ুও বনাবলৈ আছে হা আৰু কেনেবাকে যদি ভাত খাওঁ বুলি কয় আকৌ মাছ পুঠি যোগাৰ কৰ বুমন শুনচোন সেই বাবাই তাৰমানে হেৰি কৰে নহয় ফিচাৰীত মাছ মাৰে নহয় তালৈ গৈ পেলাই তই মাছ এটা লৈ আহগে যা মই পইচা দিছো দে ঢেকি দে বুঢ়ী বেছি যাচোন আইতা অলপ বেছি বেছি কৰি আছে তই বুজাগৈ যা না যি কৰে কৰিবলৈ দে বিয়াখন ভঙাৰ দায়িত্ব কিন্তু মোৰ কেনেকৈ দুটা পেগ গিলি ল'ব পাৰিলে তামাম কুবুদ্ধি ওলাই যাব মাথা তই টেনশ্যন নলবি কিন্তু বিয়া ঠিক হৈ গ'লে মই ক'ৰবালৈ গুচি যাম হেত নাপায় ল'ৰাটো বেছি বেয়া নেকি ভালেই ল'ৰাটো তই বেয়া পাওঁ নাপাওঁ কিন্তু মোৰ বিয়া চিয়া হ'বলৈ মন নাই এতিয়া মই বহুত নাচিবলৈ আছে লতাশিলৰ বিহু সম্ৰাজ্ঞী নোহোৱালৈকে মই বিয়াত নবহোঁ ভাল ভাবিছ কিন্তু এতিয়া বিয়াৰ চেপ্টাৰ তই মোৰ ওপৰত এৰি দে চাই থাক এই ভুৱন ধুলিয়াই কি কৰিব পাৰে বুঢ়ী পইচা আন জলদি বুঢ়ীৰ পইচাৰে মালটো খাই বুঢ়ীৰ জোঁৱায়েকক খেদিম বাপেকে মই যদু নন্দন ঐ তোমাৰ চৰণে লৈলো হা এইটো লো কিমান দিন কৈছো তোক এই বাহিৰৰ পৰা বস্তু আনি হাতত নিদিবি যা সেই পিছফালে থগৈ হ'ব দিয়া কিনো আনিলি তোমালৈ চাদৰ মেখেলা এযোৰ মোলৈ আকৌ চাদৰ মেখেলা আনিলি যে কাইলৈ বিহু নহয় বিহু দিনাখন তোমাক কিবা এটা নিদিলে ভাল লাগিব নেকি ব্লাউজ এটা আনিছো বাই টু কাপোৰৰ তো বাইতো সেইটোৱেই নিজলৈ কি ললি আছেই মোৰ ইমান ধুনীয়া বাঁহী বজাইছে কোনো সিপাৰৰ বিমান দা ডাঙৰকৈ গাড়ী চলাই যে খাই ল আজিয়ে লাষ্ট খাই ল প্ৰগ্ৰামত কিন্তু কাৰো মুখৰ পৰা মই মদৰ গোন্ধ পাব নালাগিব দেই এই নাখালে আকৌ গৰমটো আহিব নেকি হা ঢোল বজালে বিহু গালে এনেই গৰম লাগিব ছয় সাত খৰধৰ নকৰিবি আৰামেৰে বনা
এইডাল যে মাছ আনিবলৈ গৈ ক'ত যে গ'ল ক'ব নোৱাৰো দেই। মাছ আনিব কি নহয় মানে মাছ আনিব বুলি কৈছোঁ। ঐ শুনচোন, ৰাতিপুৱা এতিয়া ভাল মেখেলা চাদৰ এযোৰ পিন্ধিবি বুজিছ। এই হেৰি ৰাতি চুলিত জবা ফুল ঘঁহিবিনে? কাম নাই মোৰ চুলি এনেও ভাল। ঐ তোৰ চুলি কাৰ কাৰণে ভাল? এই বুঢ়ী মাৰৰ কাৰণে। মোৰ চুলিও তয়ে হৰাইছ, মাথো অশান্তি কৰ। কি অশান্তি কৰিলো তোক? মই এতিয়া বিয়া নহওঁ বুলি কওঁতে তই নামানো যে। বিয়া নহয় কৰিবি কি? বিহু নাচি ফুৰিবি। ভাগ্য ভাল, নাচনী হৈও যে তই ভাল ল'ৰা পাইছ। মই সোধা পোছা কৰিলো নহয়, সি অহা সপ্তাহত বোলে চৰকাৰী চাকৰি এটাও পাব। আৰু নোলাগে কি? মুঠতে তোৰ বিয়া তাৰ লগতে হ'ব। জহনি যোৱাটো এতিয়াহে আহিছ। মাছ নাই, বিচাৰি বিচাৰি পুঠি মাছ কেইটামান পাইছোঁ, তাকে লৈ আহিছোঁ মই। অ' পুঠি মাছ আলহীক খুৱাম। কাইলৈ কৰিম কিবা এটা, মাংস আনি দিম দে। অঁ ৰাতিপুৱাই যাবি। হ'ব, তই টেনশ্যন নলবি। কাইলৈ মই যিবিধ মাংস আনিম, খাই শুব লাগিব। সেইবিধ মাংস তহঁতৰ ঘৰত চলে বুলি জানিলে বাপেক মাকে একেচাতে ৰিজেক্ট কৰি দিব। বাপেকে গাহৰি মাংসহে আনিম মই। কি মাংস? এই ইজ বুলি ক'লি যে, হা? শুকান মাছৰ সৈতে মাল খোৱাৰ মজাই বেলেগ। খাই ল আজিয়ে লাষ্ট খাই ল। প্ৰগ্ৰামত কিন্তু কাৰো মুখৰ পৰা মই মদৰ গোন্ধ পাব নালাগিব দেই। এই নাখালে আকৌ গৰমটো আহিব নেকি? হা? ঢোল বজালে বিহু গালে এনেই গৰম লাগিব। মদ খোৱাৰ বাহানাটো বনাই নাথাকিবি। অৱশ্যে কথাটো হয়, নাচনীজনী থাকিব নহয় আমাৰ লগত। হা? অখিলাই বেয়া পায় গুণ পোৱাটো। আৰু তাইতো আমাৰ গুণ নলয় দেচোন। গণটোৰহে ল'ব। কান্তলীয়াচৰ লাগে হা? প্ৰগ্ৰেম শেষ কৰি পখিলাক ঘৰত নমাই যিমান মাল খাওঁ খাই থাকিবি। প্ৰগ্ৰেমৰ আগত বা প্ৰগ্ৰেম চলি থাকোঁতে নহ'ব। হ'ব নেতাই কৈছে যেতিয়া মানিবতো লাগিবই। এপেক মাৰি দে, একো নাই। মই কেতিয়াবা খোৱা দেখিছ মাল? এবাৰ প্ৰেমত ভকা খাচোন, খোৱা আৰম্ভ কৰি দিবি। পখিলাই মোক কেতিয়াও নঠগে। ঠগিবনে নথকে প্ৰপ'জ কৰিলেহে জানিবি। হা? আজিলৈকে দেখোন তই তাক এবাৰো ভাল পাওঁ বুলিয়ে কোৱা নাই। এবাৰ কম, প্ৰথমটো প্ৰগ্ৰেমতে কম। পখিলা, মই তোক ভাল পাওঁ, বহুত ভাল পাওঁ। মজা। ঐ মেচেঙা, এইফালে ইমান ধুনীয়া বাঁহী বজাইছে। কোনো এই সিপাৰৰ বিমান দা ডাঙৰকৈ গাড়ী চলাই যে। মোৰ পৰা ফোন নম্বৰ লোৱাৰ কাৰণ এইটো, ডিক্সনেৰী গুচি যাব, ইয়াৰ চালাকিটো থাকি যাব। ময়ো কিন্তু বীৰভদ্ৰ মহাজন, পানী খোলা কৰি হ'লেও মাছ ধৰিহে এৰিম।
যা সেৱা এটা কৰি দেগৈ হ'ব দে ভাল হ'ব ভাল হ'ব ভাল হ'ব আবেলি যোৱা হ'লে ভাল আছিল নালাগে এতিয়া সময় বাহিৰে বাহিৰে মামাহঁতৰ ঘৰলৈ যাম আমাৰ ঘৰলৈ যাবা নেকি মমাৰ ঘৰলৈ যাবি বুলি শুনি মাৰৰ ফূৰ্তি দেখিলে নিজৰ আই বোপাৰ ঘৰখন এৰি থৈ অহাৰ কিমান দুখ আপুনি কি বুজি পাব ঠাট্টাৰ বাহিৰে আৰু কি জানে আপুনি ধন কমা মোমাইৰেহঁতে কিন্তু দুখীয়া ঘৰৰ ছোৱালী চোৱাটো ভাল নাপাব এটা কাম কৰিম দিয়া নহ'লে আজি পখিলাৰ ঘৰত বিয়াৰ কথা একো নাপাতো মাথো ছোৱালীজনীক চাই বিহু খাই আমি গুচি যাম মোমাইৰেহঁতৰো মতটো লৈ লওঁ যি ভাল দেখা কিন্তু মামাহঁতে বেছি বাধা দি থাকিলে মই বিয়া নপতাকে কটাই দিম গোটেই জীৱনটো এই ৰচোন ৰ কি আছে সেই ছোৱালীজনীৰ ইমান যে পাগল হৈছ তই তাই বিহুত সেইটো যথেষ্ট মোৰ বাবে এই ছোৱালীজনী নহয় জ্ঞান নহ'ল আৰু আইমনু শুনচোন মানুহে ঘৰ আহি আছে এইবোৰ কাপোৰ তাত মেলে নেকি কেলে ইয়াতে দেখোন সদায় মেলো সদায় মেলা আৰু আজি মেলাৰ মাজত পাৰ্থক্য আছে আজি ল'ৰাটো আহি থকা নাই জানো তেওঁ কি বুলি ভাবিব বাৰু কচোন এটা কথাও বুজি নাপায় একোৱে নাজানে এইজনী আহি পালেই দেখোন দুপৰীয়া আহিম বুলি কৈছিলে খুৰা খুৰা ক'তবা গ'ল খুৰা আইমনু গাড়ীখনৰ শব্দ শুনা যেন পাইছিলোঁ তেওঁলোক আহিলে আহক আহক হেতা নমস্কাৰ মই দিলীপ কালি যে ফোন কৰিছিলোঁ এয়া মা দেউতা নমস্কাৰ নমস্কাৰ তোমাক এতিয়া মই ভালকৈ চিনি পাইছোঁ আমাৰ নামঘৰ সিংহ দুটা দিয়া নাছিলা ৰাস্তা বনোৱাৰ পিছত হয় 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 আইমনু আইমনু হেৰি আমি ভিতৰলৈ যাওঁ নেকি হয় 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 আহক 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 ফোন নম্বৰ লোৱাৰ কাৰণ এইটো ডিক্সনেৰী গুচি যাব ইয়াৰ চালাকিটো থাকি যাব ময়ো কিন্তু বীৰ ভদ্ৰ মহাজন পানী খোলা কৰি হ'লেও মাছ ধৰিহে এৰিম মই আকৌ দুপৰীয়া ভাত খাই যাব বুলিহে ভাবিছিলোঁ সেইকাৰণে মাছ পুঠি অকণমানো আনিলোঁ মঙহ আনিবলৈ পঠিয়াইছোৱেই নালাগে নালাগে আমি মানে মাৰ ঘৰলৈ যাম সেইকাৰণে ভাত নাখাওঁ দিয়ক এই ঘৰখন চাই যাওঁ বুলিহে সোমালো ঘৰ আমাৰ আৰু চাব পৰা নহয় মাইকী মানুহ দুজনীহে থাকোঁ অটাই পিতাই যিমান দূৰ পাৰোঁ কৰোঁ আৰু আপোনালোকৰ ঘৰটো খুব চিজিল আইতা পখিলাই কয়নে মানে জুনুৱে তাই বাহিৰেনো কোনে কৰিব আমি বেছি দেৰি নকৰোঁ
গৈয়ে থাকোঁ। বিহু দিনা বাৰু এনেকৈ সুদা মুখে গ'লে কেনেকৈ হ'ব কওকচোন? ৰ'ব আহিলি, মই আকৌ তোক মাতিম বুলিহে ভাবিছিলোঁ। যা সেৱা এটা কৰি দে গৈ। হ'ব দে, ভাল হ'ব ভাল হ'ব ভাল হ'ব। খুৰা ক'ত আছগৈ? সোনকালে আহোঁ। খাওঁ, পিঠাহে বনাইছে, মিঠাই নাই দিয়ক। বিহুত পিঠা লাড়ুহে মেইন, মিঠাই কেলৈ? ভাল হৈছে দেই। কোনে বনাইছিলে? আইতাই। ডিক্সনেৰী গুচি যাব, এই ঢোলটো কিন্তু থাকি যাব। দা এই বীৰভদ্ৰ আহিছ? মই তোমাক লগ পাবলৈহে আহিছো। মোক বহক বহক বহকচোন বহক। কিয় লগ পাবলৈ আহিলে? যিমানেই বৰতি নাটানা কিয়, এই ঢোলৰ মাৰিডাল নহ'লে জানো ঢোলৰ চেও উঠিব? নুঠে নুঠে। ঠিক তেনেকৈ তুমি যিমানেই ভালকে ঢোল নবজোৱা, নাচনি নহ'লে জানো প্ৰাইজ পাবা? ডিক্সনেৰী গুচি যাব, কিন্তু এই নাচনীজনী থাকি যাব। আপুনি ক'ব খুজিছে কি চিধা কৈ কওক। অখিলা এইবাৰ নাচিবলৈ নাপায় আৰু। কিয়? তাইক চাবলৈ ল'ৰা আহিছে। কি? আইতাকে দিওঁ দিওঁ কৰিয়ে আছে, নৰয়। এইবাৰ বিহু বাদ দিয়া। ক'ৰ ল'ৰা? তুমি চিনি পোৱা, এই কমাৰ গাঁৱৰ যে দিলীপ বোলাটো, বাপেক যে ইঞ্জিনিয়াৰো। কি? নব ঢোলটো দেচোন। হা দি দেও ঢোলটো। দে ঐ মাৰিডাল দেচোন। মোৰডাল একো নহয় দে।